আমিতো কোনো কাৰণতে মমবাতিলৈ সমদল নকৰোঁ আমি যেতিয়া যাম ৰাজপথত জুবিনদাৰ প্ৰকৃত ন্যায়ৰ বাবে যাম আৰু আমি যেতিয়া যাম আমাৰ লগত অসমৰ সৰ্বস্তৰৰ জনতা যাম আৰু তেতিয়া কিন্তু চৰকাৰে ৰখাব নোৱাৰিব সেইটো একদম স্পষ্টকৈ কৈ দিয়া হৈছে অসম চৰকাৰ পুলিচ বাহিনীয়ে তেতিয়া ৰখাব নোৱাৰিব আৰু সেইকাৰণে কথাখিনি স্পষ্ট জুবিনদা ন্যায়ৰ ক্ষেত্ৰত বীৰ লাচিত সেনাৰ স্থিতি স্পষ্ট যে শাৰদীয় দুৰ্গোৎসৱৰ পিছতে আমি জুবিনদা ন্যায়ৰ বাবে ভয়ংকৰ ৰূপত প্ৰতিবাদ কৰিম ভয়ংকৰ ৰূপত প্ৰতিবাদ হ'ব আৰু প্ৰতিবাদৰ বাবে চৰকাৰ সাজু থাকক আৰু যদি প্ৰতিবাদ হ'ব নালাগে এই 2-3 দিনৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে হেৰি কৰি দিয়ক এনকাউণ্টাৰ কৰি দিয়ক আমাক ক'বলগীয়া একো নাই চিধা কথা এনকাউণ্টাৰ কৰি দিয়ক ন্যায় প্ৰাপ্তি যুঁজখন অকল যে কেৱল আদালতৰ মজিয়াই যাব লাগিব বুলিতো কথা নাই আপোনালোকে বহুত মানুহক এনকাউণ্টাৰ কৰিছে দাগী অপৰাধীক আপোনালোকে এনকাউণ্টাৰ কৰিছে এওঁলোককো কৰিব লাগিব কথা বতৰাবিলাক মানে একদম স্পষ্ট